মই অলপ আগত ভিডিঅ' এটা বনাইছোঁৱে যে আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা এটা নটিচ দিছে স্কুটি ৰিলেটেড। তো বহুতে বুজি পোৱা নাই, তো এগেইন মই ভালকৈ বুজাবলৈ ট্ৰাই কৰিছোঁ। প্লিজ ভালকৈ শুনি ল'বা বস্তুখিনি কি একচুৱেলি কি কৈছে। তো এইটো ওলাইছে আসাম গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট। তোমালোকে হায়াৰ এডুকেশ্যন অফ আসাম এইটো পৰ্টেলত যাই নটিফিকেশ্যনত যাই হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত মাৰি দিলে তোমালোকে এই নটিচটো পাই যাবা। মেইন এই কথা। তো মই দিছোঁ, মই গ্ৰুপত দি দিছোঁ, কিন্তু যিসকলে ইউটিউবত চাই আছা তোমালোকে গুগলৰ পৰা ওলাই ল'ব পাৰিবা। তো মেইন কথা হ'ল ইয়াতে ছাবজেক্টটো চোৱা। গাইডলাইন ফৰ দ্য ডিষ্ট্ৰিবিউশ্যন স্কুটাৰ গাৰ্লছ ছেকুৰিং 60% এণ্ড বয়েজ 75%। অ'কে, তো এইটো আমি জানো। তো এইম কি আছিল? অবজেক্টিভ অফ দ্য ডিষ্ট্ৰিবিউশ্যন স্কুটাৰ এটা কম্পিটিটিভনেছ সকলোৰ মাজত মানে এই কৰাৰ কাৰণে, আৰু বেটাৰ মবিলিটি ষ্টুডেণ্টৰ ভালৰ কাৰণে কৰিছে। তো এইখিনি গ'ল। এতিয়া এলিজিবিলিটি ক্ৰাইটেৰিয়া, যিটো তোমাৰ তুমি এলিজিবল নে নাই সেইটো ইয়াৰ পৰা ইয়াতে ধৰি দিছে। ষ্টুডেণ্ট 1 নম্বৰ, ষ্টুডেণ্ট মাষ্ট পাছ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2024 কণ্ডাক্টেড বাই আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। ষ্টুডেণ্টবোৰে এইবাৰ 2024ত পাছ কৰা হ'ব লাগিব। গ'ল। অ'কে। এণ্ড সেকেণ্ড বি নম্বৰ গাৰ্লছ ষ্টুডেণ্ট ছেকিউৰ 60 অৰ মোৰ মাৰ্ক। তো ছোৱালীবোৰে 60%তকৈ অধিক পাব লাগিব, 60% বা 60%তকৈ অধিক, আৰু বয়েজ 75%। আমি এইখিনি কথা জানো। বাট ডি নম্বৰৰ পৰা জিলৈকে বহুত ক্ৰিটিকেল বস্তু, ভালকৈ শুনিবা। ডি নম্বৰত কৈছে ষ্টুডেণ্ট ইন দ্য বেটাৰমেণ্ট এণ্ড ৰিএপিয়াৰেঞ্চ কেটেগৰী আৰ নট এলিজিবল। যিসকলে বেটাৰমেণ্ট দিছে এক্সাম এণ্ড ৰিএপিয়াৰ কৰিছে সিহঁতক স্কুটি নেদে। আৰু ই নম্বৰত কৈছে ড্ৰপ আউট ষ্টুডেণ্ট অলছো নট এলিজিবল ফৰ দ্য স্কিম। যিসকলে ড্ৰপ দিছে সিসকলকো দিয়া নহ'ব। আৰু এফ নম্বৰ ষ্টুডেণ্ট হেভ ৰেচিডেণ্টৰ অফ আসাম। তোমাৰ পাৰ্মানেণ্ট মানে অসমৰ ৰেচিডেণ্ট হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। অসমীয়াত ক'লে অসমৰ বাসিন্দা। সেইটো তোমালোকে নিজৰ ডকুমেণ্টছ আছেই, তুমি নিজৰ ডকুমেণ্টছ দেখাই দিবা, আধাৰ কাৰ্ড দেখাই দিবা বা কিবা বেলেগ ডকুমেণ্টছ দেখাই দিবা। আৰু ইয়াতে লিখিছে ষ্টুডেণ্ট মাষ্ট কণ্টিনিউ দিয়াৰ ষ্টাডিজ বিয়ণ্ড 10+2। মানে 10+2 মানে কি? এইচএছৰ পিছতো ষ্টাডি কণ্টিনিউ থাকিব লাগিব। কণ্টিনিউ দিয়াৰ ষ্টাডিজ মানে তোমালোকে পঢ়ি থকা হ'ব লাগিব। তো যিসকলে কোচিং কৰি আছে সেইসকলে পঢ়ি আছে, বাট গভমেণ্টেতো গম নাপায় নে পঢ়ি আছে নে নাই। সেই গভমেণ্টৰ হাতততো থাকিব যদি এডমিশ্যন নলয় গভমেণ্ট কলেজত, সমৰ্থৰ পৰা পাব যে এইকেইটা ষ্টুডেণ্ট এডমিশ্যন লোৱা নাই। তো সেইকাৰণে মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকে টুইট কৰা মামাক যে এইটো পোষ্টটো লৈ তোমালোকে টুইট কৰা যে আমি কোচিং কৰি আছোঁ, আমিও পাব লাগে ন। যদি এনেকুৱা মোৰ মতে পাব লাগে নহয়, তো পাবাই। কিন্তু এইটো এটা মানে মিছকনচেপ্ট হৈ গৈছে চাগে নটিচ দিওঁতে। তো ইমান টেনশ্যন ল'ব নালাগে মোৰ মতে। তো পাব লাগে যিসকলে কোচিং কৰি আছে নীটৰ কাৰণে, JEEৰ কাৰণে। এণ্ড ইয়াতে ডিষ্ট্ৰিবিউশ্যন প্ৰচেছখিনি কৈছে। তো ইয়াতে মেইন প্ৰচেছখিনি মই অলৰেডি জনাইছোঁৱে কি প্ৰচেছ হয়। কলেজৰ প্ৰিন্সিপালক দিব, তাৰপিছত কলেজৰ প্ৰিন্সিপালে চাৰ্টিফিকেট দিব, ডিলাৰৰ পৰা তুমি স্কুটি ল'ব লাগিব, এইখিনি কথা কৈছে। আৰু ইয়াতে লিখিছে ষ্টুডেণ্ট নিড নট পে এনি এমাউণ্ট টু ডিলাৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে কোনো পইচা দিব নালাগে ডিলাৰক। তাৰপিছত লাষ্টৰ পইণ্টটো মই ভালকৈ আৰু মানে কৈছোঁ, এটা কিয়নো এইটো বহুত ইম্পৰ্টেণ্ট। লাষ্ট দুটা পইণ্ট, ইন কেছ অফ দ্য ষ্টুডেণ্ট ডেথ দ্য লিগেল গাৰ্জেন মে নট চুজ টু কালেক্ট দ্য স্কুটাৰ। যদি ষ্টুডেণ্ট ডেথ হৈ যায় তো সেই ডেথ ষ্টুডেণ্টক স্কুটি নেদে বা গাৰ্জেনক নেদে বুলি কৈছে। নট চুজ টু কালেক্ট স্কুটাৰ, চুজ কৰিব মানা কৰিছে। আৰু আই নম্বৰ, এইটো বহুত ইম্পৰ্টেণ্ট, ভালকৈ চাবা। ইয়াতে লিখিছে দ্য বেনিফিচিয়াৰিজ, শুনিবা, দ্য বেনিফিচিয়াৰিজ অফ দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ দ্য প্ৰজ্ঞান ভাৰতী স্কিম শ্বেল নট বি এলিজিবল ফৰ দ্য নিযুত মইনা স্কিম। যিসকলে স্কুটি ল'ব বা স্কুটিৰ আণ্ডাৰত থাকিব সিহঁতে নিযুত মইনা নাপায় বুলি কৈছে। হাউএভাৰ যদি এনি গাৰ্ল বেনিফিচিয়াৰী অপশ্যন আউট অফ ৰিচিভিং দ্য স্কুটাৰ, যদি সি নলয় বুলি কয়, স্কুটি নলয় বুলি কয়, দেন শ্বি কেন এপ্লাই ফৰ নিযুত মইনা স্কিম। যদি স্কুটি নলয় দেন সি এপ্লাই কৰিব পাৰিব নিযুত মইনা স্কিমৰ কাৰণে। তো এইটো ইম্পৰ্টেণ্ট নটিচ আহিছে। তো তোমালোকেও চাই ল'বা, ময়ো দেখাই দিলোঁ। তো এইটো গভৰ্ণমেণ্ট অফ আসাম হায়াৰ এডুকেশ্যন। তো গুগলত মাৰি দিলে পাই যাবা। তো এইখিনি আছিল।
তো যিসকলে কোচিং কৰি আছা নিটৰ কোচিং কৰি আছা তোমালোকে টেনশ্যন ল'ব নালাগে তোমালোকে পাবা জাষ্ট এটা মিসকনচেপশ্যন হৈছে চাগে হায়াৰ অথৰিটিৰ যে এইটো ষ্টেটমেণ্টটো লিখিব নালাগিছিল মোৰ মতে তো কিন্তু হোপ ৰাখা পাবা এণ্ড এটা টুইট কৰি থবা যে এনেকুৱা হৈছে নিশ্চয় মামাই ৰেছপন্স বা একশ্যন ল'ব অ'কে থেংক ইউ এভৰিৱান